কাৰ্বি আংলঙৰ চুকে কোণে বিজেপি দললৈ ধাৰাবাহিক যোগদানৰ মাজতে ডিফুত APHLCৰ বিশাল সমদলেৰে শক্তি প্ৰদৰ্শন সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত জিলাখনৰ বিভিন্ন স্থানত বৃহৎ যোগদান সভাৰ আয়োজন কৰি শাসকীয় বিজেপি দলে ব্যাপক সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ সময়তে বুধবাৰে দিনৰ প্ৰায় 2 বজাত ডিফু চহৰত এক বৃহৎ সমদলেৰে নিজা শক্তি প্ৰদৰ্শন কৰে আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স চমুকৈ APHLCয়ে আজি ডিফুৰ সমীপৰ বিৰলা চাৰ্ডা ফিল্ডৰ পৰা উলিওৱা সমদলত কেইবা হাজাৰ অধিক লোকে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলা পৰিলক্ষিত হয় APHLCয়ে উলিওৱা আজিৰ এই সমদলত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শাসকীয় চৰকাৰখনক সমালোচনাৰে ঠকা সৰকা কৰে সমাগত বিধানসভা নিৰ্বাচনত তুলিৰাম ৰংহাঙৰ শোষণ স্বজন তোষণ আৰু আদানী আম্বানী আদি পুঁজিপতিক হাজাৰ হাজাৰ বিঘা মাটি চমজাই দিয়াৰ ষড়যন্ত্ৰ মষিমূৰ কৰি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত জনছ ইংটি কাথাৰক বিধানসভালৈ আগবঢ়াই দিয়াৰ আহ্বান জনায় ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিচাৰি তাৰ লগে লগে কাৰ্বি ভূমিৰ মাটি বহুজাতিক কোম্পানীক দিবৰ কাৰণে বিজেপি চৰকাৰৰ এজেণ্ট তুলিৰাম ৰংহাঙে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ বিৰুদ্ধে এটা বিশাল আজি শোভাযাত্ৰা প্ৰতিবাদী শোভাযাত্ৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে ইয়াত আয়োজন কৰিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জীয়া জনগণ আহিছে জনজাতীয় ৰাইজ আহিছে খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী আহি নিজৰ যিটো ঐক্যবদ্ধতা খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধতা অসমৰ মাটিত আটাইতকৈ যদি ভুলঞ্চিত হৈছে খিলঞ্জীয়া মানুহৰ অধিকাৰ আজি সকলো লুণ্ঠন কৰি অৱশেষত আমাৰ মাটিৰ ওপৰত হেং চকু দিছে এতিয়া ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিজেপিয়ে দিম বুলি কৈছিলে যোৱা নিৰ্বাচনৰ সময়ত কিন্তু সেই অধিকাৰ নিদিয়ে সেই অধিকাৰ বিজেপিৰ আমোলাত দিয়া নাই যেনেকৈ মই কৈছোঁ যেনেকৈ ভোট চুৰি কৰা বুলি চাৰিওফালে প্ৰতিবাদ হৈছে এইটো চাৰিওফালে এইটো উদঙাই দেখুৱাইছে ইয়াতো একেবাৰে দিন পোহৰতে বিজেপিয়ে ষষ্ঠ অনুসূচীৰ যিটো অধিকাৰ সেই অধিকাৰ কাঢ়ি থৈ দিছে আৰু তাৰ লগে লগে চাৰিওফালে স্বজন তোষণ দুৰ্নীতিয়ে তুলিৰাম ৰংহাঙৰ 200 কোটি টকাৰ ঘৰ ইয়াত মানুহক বিদ্যালয় লাগে মানুহক ৰাস্তা ঘাট লাগে এতিয়াও মাটিৰ ঘৰেৰে কাৰ্বি মানুহে নিজৰ জীৱন নিৰ্বাহ কৰিছে কিন্তু সেই উন্নয়ন হোৱা নাই গতিকে আমি ক'ব খোজোঁ যে ৰাইজে অধিকাৰ বিচাৰিছে ৰাইজে উন্নয়ন বিচাৰিছে আৰু যে 20,000 বিঘা মাটি 12,000 বিঘা মাটি এই মাটিবোৰ তেওঁলোকে আম্বানী আদানী দিব খুজিছে তাৰ বিৰোধিতাৰে আজি আমি যাত্ৰা কৰিছোঁ বিজেপি দল জনজাতি মানুহৰ বিৰোধী খিলঞ্জীয়া মানুহৰ বিৰোধী সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ যাতে জন ইংটি কাথাৰ ডাঙৰীয়া সকলোৱে সহযোগিতা আগবঢ়ায় আৰু জন ইংটি কাথাৰে সকলো জনজাতীয় ৰাইজৰ তেওঁলোকৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষিত কৰিব তেওঁৰ অধীনত সকলো ৰাইজ সুৰক্ষিত অনুভৱ কৰিব মাটিকে ধৰি সকলো অধিকাৰ ৰাহুল গান্ধী শৰণাপন্ন হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই চাওক আমাৰ স্পষ্ট কথা আমি ঐক্যবদ্ধতাৰে বিজেপিক পৰাভূত কৰিম সেইকাৰণে বিৰোধী দলৰ প্ৰতি এটা সাংবিধানিক পদ গতিকে তেওঁক লগ কৰি আমাৰ মূল অধিকাৰবোৰৰ কথা উল্লেখ কৰিছোঁ ঐক্যবদ্ধভাৱে আমি বিজেপিৰ বিৰুদ্ধে আহৰণ কৰিম 44A ইমপ্লিমেণ্ট কৰিব লাগিব 6 শিডিউল ষ্ট্ৰেংথেন কৰিব লাগিব আৰু আমাৰ মাটি বাৰী ৰাখিব লাগিব আৰু এই যিবিলাক নন ট্ৰাইবেল কিন্তু অসমীয়া খিলঞ্জীয়া অসমীয়া নহয় খিলঞ্জীয়া অসমীয়া আদিবাসী আৰু যিমান ট্ৰাইবছ আছে এইটো আমাৰ লগত হিল ট্ৰাইবছ হওক প্লেইন ট্ৰাইবছ হওক আমাৰ লগতে আছে কিন্তু যিবিলাকে আউটছাইডাৰ যিবিলাকে আহিছে বিহাৰৰ পৰা বেংগলৰ পৰা বাংলাদেশৰ পৰা সেইসকলকতো মাটি দিব নালাগে আৰু পলিটিকেল পাৱাৰো দিব নালাগে সেইটোৱে কথা PGR এইটো সুপ্ৰিম কোৰ্ট অৰ্ডাৰো আছে এইটো এভিকশ্যন কৰিব লাগে এইটো সম্প্ৰদায়ৰ কথা নহয় তাতো কোনোৱে তাত থাকিব নোৱাৰে সেইটো এভিকশ্যন কৰিব লাগে সোনকালে থেংক ইউ